আহিছোঁ পথাৰলৈ। যোৱা ৰাতি বৰষুণ দিছিলে, তাৰ আগতো বৰষুণ দিছে বাৰু। কালি ৰাতি দিয়া যাক কিন্তু লেখ চাবলৈ আহিছোঁ পথাৰত পানী হৈছেনে নাই হোৱা। এইবোৰ দ জেগা, এইবোৰ দ পানী হ'বই, দ জেগাত পানী হ'বই। আমাৰ য'ত মাটি আছে ন সেইবোৰ ওখ, মানে একদম ওপৰত আছেগৈ। আকৌ কাটিছোঁ নিজেই, আলি দিছোঁ নিজেই, ৰুবলৈ আহিছোঁ নিজেই। মানুহৰ লগত আছোঁ। গতিকে বোলো চাই যাওঁ কি কিনো হৈছে। সাৰ মাৰিলোহি মানে কিছুদিনৰ আগত, আপোনালোকেতো গম পায় মোৰ ভিডিঅ' চাই, যদি চাই আছে নোচোৱাসকলে গম নাপাব। সাৰ মাৰিছিলোঁ এতিয়া তাতে বোলো পানী চানীবোৰ ভেটা চেটা খোল খাই থাকিব ন, এইবিলাক ভেটাটো মাৰি দিব লাগিব। দায়িত্বটো পালন কৰিছোঁ। মনতে আছে কঠীয়া পৰাৰ পৰা এতিয়ালৈকে গছখিনি ৰঙচুৱা হৈ গৈছিলে হ'লে, এতিয়া অলপমান ভাল দেখিছোঁ বাৰু, কিন্তু বেমাৰ লাগিছে। এয়াই হ'ল আমাৰ মাটি, এইখিনিতে আছে এবিঘা। কিমান হেঙাকৈ দিলোঁ চব, মাজে মাজে গোটেইখন মৰিয়ে গ'ল। এইবোৰ ক'ত আৰু, যি কেইজোপা ভাল হয় এইকেইজোপাই হ'ব আৰু। এইখিনিতে আছে চদোৱা এবিঘা মাটি, সেই অলপ আগত আছে 2 বিঘা মাটি। আমাৰ খেতি 3 বিঘা। ইয়াত মই ধুনীয়াকৈ বন মৰা দৰৱ, এনেকৈ ভিটামিন মানে কি আৰু এইবোৰ সাৰ মানে ছিটিয়াই থৈছোঁ। এতিয়া মই এইটোৱে চাইছোঁ যে মুঠতে পানীবোৰ যে ওলাই যাব নোৱাৰে, পানী যে পথাৰত থাকে, পানী থাকিলে পথাৰত কামত দিব। ৰোৱা মৰি গ'লগৈ ৰ'দত, পানী নথকাৰ কাৰণে মৰিছে, এইটো নমৰিব। ভালেমান ৰোৱা মৰিলো, আৰু বহুত হেঙাকৈ দিছিলোঁ। মিয়া মানুহে ৰোৱা গোটেই, বৰ্তমান ঠিকেই দেখিছোঁ বাৰু। অলপ ৰঙা জঙা পৰিছিলে, সাৰ দিয়াৰ পিছতেই, পানী বোৱাৰ পিছতে ঠিক হৈ গ'ল। যিডৰা কঠীয়া তুলি আছিলে সেইডৰাহে অকণমান মানে পাতবিলাক ৰঙচুৱা পৰি আছে, সেইডৰা ভাল হ'ব কেইদিনমানৰ পিছত। পাই গ'লোহি 2 বিঘা মাটিৰ থকা সেই পথাৰডোখৰ। এয়া ভাল হৈছে। এটা কথাই বুজিলোঁ আৰু, সাৰ দিয়াৰ পিছৰ সেই 4-5 দিনৰ পিছতে গছৰ ৰং একদম বদলি হৈ আহিলে। সাৰ মৰা 4-5 দিনৰ পিছতে বহুত শক্তি আছে সাৰত। কিনাৰতে থকা এইখিনি চকু ৰোৱা কিমান ধুনীয়া হ'ল, এইখিনি আমাতকৈ আগতীয়াকৈ ৰুইছিলে, আমাৰ এইবোৰ পিছতীয়া। ভাল হৈছে আৰু হ'ব লাহে দিয়ে। এইবোৰ কিনাই মৰি গৈছে চব ৰোৱা। এতিয়া চাবলৈ আহিছোঁ দেখিয়ে গম পাইছোঁ ক'ত কি হৈছে কি নাই হোৱা। ঘৰতে বহি থকাহেঁতেন ক'ত গম পালোহেঁতেন, ক'ত আলি ভাগি আছে, ক'ত কি হৈ আছে। ধুনীয়াকৈ এবাৰ চাই থৈ সেই ভগা আলিবিলাক বন্ধ কৰি থৈ যাওঁ, যে পানীটো যে ওলাই যাব নোৱাৰে আৰু। আকৌ খৰাং মাৰিলেও যে একো অসুবিধা নহয়।
কাম ঢেৰ শেষ নাই। আৰু আপুনি যিমানে বহি থাকিব আপোনাৰ সেই দেহাটোক যিমানে ভালে ৰাখিব নহয় আপুনি সিমানে কি আপোনাৰ দেহাটো ধুনীয়া হৈ থাকিব। মই এইটো ক'বলৈ যোৱা নাই, কিন্তু আপুনি আৰ্থিকভাৱে তললৈ গৈ থাকিব। আপোনাৰ যিমানেই নাথাকক কিয়, যিমানেই বিঘা বিঘা আপোনাৰ ধান খেতি নাথাকক, যিমানেই বিঘা বিঘা আপোনাৰ বাগান নাথাকক, যিমানেই বিঘা বিঘা আপোনাৰ খেতি নাথাকক কিয়, বাম খেতি, আপুনি যদি নিজে নকৰে, নিজে সময় নিদিয়ে, নিজে চোৱা মেলা নকৰে নহয়, সকলো শেষ। আপুনি কেতিয়াও ওপৰলৈ গৈ থকা নাই, আপুনি তললৈহে গৈ আছে। সেই যিবিলাক কৰ্মচাৰী আপুনি পুহি আছে বা আপুনি কামত লগাইছে সিহঁতকহে দি আছে, বাকী হোৱা নাই। চাৰিটা পালোঁ, চাৰিটা নহয় 5টা। বলক ঘৰত যাওঁ, ভাত খাওঁগৈ। আজি ধান কুটাবলৈ যাব লাগিব। 2 বস্তা ভঁৰালৰ পৰা ধান উলিয়াই পেলাইছে। ধান উলিয়াই চিলাই কৰি 4টা বজাত মেল পোৱাকৈ যাব লাগিব। আমাৰ গাঁৱতে আছে, ডবল মেললৈ যাম। সময় হ'ল 4:05। ধান 2 বস্তা সেই ভঁৰালটোৰ পৰা উলিয়াই এই গাড়ীত উঠালোঁ, কুটাবলৈ যাওঁ। 2 বস্তা যদি ৱেইট কৰোঁ নহয়, খুব বেছি কিমান হ'ব, 90 কেজি হ'ব। 90 কেজিত য'ত নেকি কাৰেণ্টত চলে তাত কুটালে বেছি নহয়, তাত কুটালে খুব বেছি কিমান হ'ব, 90 কেজিত 1 কুইণ্টেলত 130 টকা লয়। 90 কেজিত 100 টকা ল'লে, এতিয়া 100 টকা বেছিকৈ যাব। এতিয়া ইয়াত টিঙে 20 টকাকৈ লয়, তাত কুইণ্টেলত 130 টকা। লোকচানটো এতিয়া মোৰ হৈছে, তালৈ গ'লে মানে লাভ হয়, তালৈ গ'লে বেছিকৈ নিব লাগিব। এইবেলি গোটাই পিছৰবাৰ নেক্সট বাৰত সৰহকৈ নিব লাগিব।